অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 7 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোৰ বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত একেটা ভিডিঅ'তে শ্বেয়াৰ কৰা হ'ব, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। মোৰ দেউতা সাধাৰণ আছিল বাবেই মোক টাৰ্গেট কৰে, ভাগৰি নপৰালৈকে যুঁজি যাম, আৱেগিক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে কংগ্ৰেছে তোলা অভিযোগক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে হঠাৎ আৱেগিক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ দেউতা সাধাৰণ আছিল বাবে মোক টাৰ্গেট কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মোৰ দেউতা সাধাৰণ মানুহ আছিল বাবেই মোক সকলোৱে টাৰ্গেট কৰে। দিনে ৰাতি একাকাৰ কৰি মই কাম কৰোঁ, হাস্পাতালে চুকে কোণে ঘূৰি ফুৰোঁ, তাৰ পাছতো মোক টাৰ্গেট কৰে। ঘৰলৈ গ'লে মোক পত্নী সন্তানে সদায় চকুলো টুকে, তাৰ পাছতো মই ভাগি পৰা নাই, কাৰণ মই যুঁজিবলৈ আহিছোঁ। কিন্তু গৌৰৱ গগৈৰ পাকিস্তানত বেংক একাউণ্ট থকা বুলি প্ৰমাণ দিয়াৰ পাছতো বিশ্বাস নকৰে। কালি কংগ্ৰেছে প্ৰেছ মিট দিলে, কিন্তু আজি কংগ্ৰেছ নিমাত কিয়? ভাগৰি নপৰালৈকে যুঁজি যাম, আৱেগিক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে মই ভাগৰি নপৰালৈকে যুঁজি যাম বুলি, কিন্তু মই যিহেতু সাধাৰণ ঘৰৰ ল'ৰা, গতিকে মোক সকলোৱে টাৰ্গেট কৰে। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই হঠাৎ আৱেগিক হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাগৰি নপৰালৈকে যুঁজি যাম বুলি আৱেগিক হৈ পৰিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ, আহি গ'ল অপিনিয়ন পোল। ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ'ব বুলি অপিনিয়ন পোলে ইতিমধ্যে প্ৰকাশ কৰিছে। কেইবাটাও নিউজ চেনেলে বা বাতৰি কাকতে বা সংবাদ মাধ্যমে এই অপিনিয়ন পোল ইতিমধ্যে প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰা হৈছে যে তৃতীয়বাৰৰ বাবে অসমত আকৌ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। এই অপিনিয়ন পোলত কোন চেনেলে বা কোন বাতৰি কাকতে কিমান আসন কাক দিছে সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব। মনত ৰাখিব, এইটো এটা অপিনিয়ন পোল। অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে অপিনিয়ন পোল। কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই অপিনিয়ন পোল ইতিমধ্যে প্ৰকাশ কৰিছে, য'ত উল্লেখ কৰা হৈছে যে ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা আছে। চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি মিত্ৰজোঁটে পাব 83ৰ পৰা 90খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপি পাব, তেওঁলোকে ধাৰণা কৰিছে যে বিজেপিয়ে পাব 83ৰ পৰা 90খন আসন। কংগ্ৰেছ মিত্ৰজোঁটে পাব 30ৰ পৰা 36খন আসন। চাণক্য ষ্ট্ৰেটেজিৰ মতে কংগ্ৰেছে কিমান আসন পাব? 30ৰ পৰা 36খন আসন লাভ কৰিব বুলি উল্লেখ কৰা হৈছে। মেট্ৰাইজৰ মতে বিজেপি মিত্ৰজোঁটে পাব 92ৰ পৰা 102খন আসন। মেট্ৰাইজৰ মতে কি? বিজেপি মিত্ৰজোঁটে 92ৰ পৰা 102খন আসন পাব। বাকী যি কংগ্ৰেছে কিমান পাব? মেট্ৰাইজৰ মতে কংগ্ৰেছে পাব 22ৰ পৰা 32খন আসন। কংগ্ৰেছে 22ৰ পৰা 32খন আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলি মেট্ৰাইজে ইতিমধ্যে অপিনিয়ন পোল দিছে। অন্যান্য 4ৰ পৰা 7খন আসন লাভ কৰিব বুলি এই অপিনিয়ন পোলত প্ৰকাশ পাইছে। দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে অপিনিয়ন পোল। অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা আছে। অসমত তৃতীয়বাৰৰ বাবে আকৌ বিজেপি চৰকাৰ হ'ব বুলি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই অপিনিয়ন পোল প্ৰকাশ কৰিছে। আৰু অপিনিয়ন পোলত বিভিন্ন চেনেলে, বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন প্ৰাৰ্থীক, যেনে মেট্ৰাইজে বিজেপিক দিছে 92ৰ পৰা 102খন আসন আৰু কংগ্ৰেছক দিছে 22ৰ পৰা 32খন আসন। লগতে চাণক্য ষ্ট্ৰেটেজিৰ মতে বিজেপিক দিয়া হৈছে 83ৰ পৰা 90খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটে পাব 30ৰ পৰা 36খন আসন। এইকেইটা আছিল দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে দিয়া অপিনিয়ন পোল। আৰু এই অপিনিয়ন পোল মতে অসমত পুনৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে।
নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তেই ৰাজ্যত চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰৰ কাৰণে জাষ্ট জিঅ' টেগিং কৰিছিলে, জিঅ' টেগিং কৰা প্ৰতিগৰাকীয়ে চৰকাৰী ঘৰ পাব, প্ৰতিগৰাকী হিতাধিকাৰীয়ে চৰকাৰৰ তৰফৰ পৰা ঘৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে উল্লেখ কৰিছে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে, ইয়াত উল্লেখ কৰা হৈছে জিঅ' টেগিং কৰাৰ পাছতো ঘৰ নোপোৱা প্ৰতিগৰাকী লোকক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। যিসকলে নেকি জিঅ' টেগিং কৰিছিলে, জিঅ' টেগিং কৰা প্ৰতিগৰাকী লোকেই চৰকাৰী ঘৰ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। মনত ৰাখিব, চৰকাৰী ঘৰ পাবলৈ হ'লে আপুনি যোগ্য হিতাধিকাৰী হ'ব লাগিব। জাষ্ট আপুনি জিঅ' টেগিং কৰিছিলে কিন্তু আপুনি অযোগ্য, আপোনাৰ পকী ঘৰ আছে বা আপুনি BPLৰ মানুহ নহয় বা আপুনি চৰকাৰী ঘৰ পোৱাৰ আপোনাৰ কোনো দৰকাৰেই নাই, তথাপি আপুনি জিঅ' টেগিং কৰি থৈছে, তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰ নাপায়। জিঅ' টেগিং কৰিলেই যে আপুনি ঘৰ পাব তেনেকুৱা কথা নহয়। জিঅ' টেগিং কৰা প্ৰতিটো যোগ্য হিতাধিকাৰীয়ে চৰকাৰৰ তৰফৰ পৰা পকী ঘৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আপুনি যদি জিঅ' টেগিং কৰিছিলে চিন্তিত হ'ব নালাগে, অতি সোনকালে আপুনি চৰকাৰৰ তৰফৰ পৰা পকী ঘৰৰ টকা পাই যাব। যিসকলে কিস্তি পাইছিলে, প্ৰথম কিস্তি টকাও পাই আছে ইতিমধ্যে, দ্বিতীয় কিস্তি টকাও পাই আছে, বহুতৰে তৃতীয় কিস্তি টকাও সোমাইছে, বহুতৰে চৰকাৰী ঘৰ বনোৱা কমপ্লিটো হৈছে। আমাৰ এইফালে বহুত চৰকাৰী ঘৰ ইতিমধ্যে বনাই কমপ্লিট কৰিছে। গতিকে আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চিন্তিত হ'ব নালাগে, চৰকাৰৰ তৰফৰ পৰা অতি সোনকালে আপোনালোকক প্ৰথম কিস্তি টকা দিয়া হ'ব। যদি আপুনি জিঅ' টেগিং কৰিছিলে আপুনি অলপো চিন্তিত হ'ব নালাগে, চৰকাৰৰ তৰফৰ পৰা নিশ্চয় আপুনি চৰকাৰী পকী ঘৰ পাবলৈ সক্ষম হ'ব। আপুনি চৰকাৰী পকী ঘৰ পাইছে নে নাই বা আপোনাৰ জিঅ' টেগিং হৈছিল নে নাই, এটা কমেণ্টছ কৰি এই ভিডিঅ'টোত জনাবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত মুছলমানে গো মাংস খাব পাৰিব। মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুছলমানে গো মাংস খোৱাত বা গো মাংস ভক্ষণ কৰাত কোনো ধৰণৰ বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। মুছলমানে নিজৰ ঘৰৰ ভিতৰত গো মাংস খাব পাৰে, কিন্তু মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত গো মাংস খাব নোৱাৰে, হোটেলৰ ভিতৰত গো মাংস খাব নোৱাৰে। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানে ঘৰৰ ভিতৰত বহি গো মাংস খাব পাৰিব, মন্দিৰৰ 5 কিলোমিটাৰৰ আশে পাশে গো মাংস খাব নোৱাৰিব, হোটেলত বহি গো মাংস খাব নোৱাৰিব। মুছলমানে গো মাংস খোৱাত কোনো বাধা নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা দেখা গৈছে। মুছলমানে গো মাংস খোৱাত চৰকাৰৰ কোনো আপত্তি নাই, কিন্তু দুটা চৰ্ত তেওঁলোকৰ মানিব লাগিব। এটা হ'ল ঘৰৰ ভিতৰতে বহি খাব লাগিব, ৰাজহুৱা স্থানত আপোনালোকে গো মাংস, হোটেল যেনেকৈ ৰাজহুৱা সভা সমিতিত গো মাংস ভক্ষণ কৰিব নোৱাৰিব। লগতে মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত থাকিলে আপুনি গো মাংস ভক্ষণ কৰিব নোৱাৰিব বা খাব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা দেখা গৈছে। গো মাংসক লৈ যিহেতু বিভিন্ন সময়ত বিভিন্ন অপপ্ৰচাৰ চলে বা বিভিন্ন সময়ত বিভিন্ন বাতৰি প্ৰকাশ পায়, বিভিন্ন সময়ত বিভিন্নজনে মন্তব্য কৰে, এই মন্তব্যসমূহৰ ওৰ পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংসক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ কৰিছে যে মুছলমানে গো মাংস খাব পাৰিব, ইয়াক লৈ চৰকাৰৰ কোনো আপত্তি নাই, কিন্তু ঘৰৰ ভিতৰত থাকি খাব লাগিব। মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰত থাকিলে খাব নোৱাৰিব, মন্দিৰৰ 5 কিলোমিটাৰ বাহিৰত থাকি আপুনি গো মাংস খাব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে হোটেলৰ ভিতৰত গো মাংস খাব নোৱাৰে বুলি এইটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো হ'ল চৰকাৰী চিলিণ্ডাৰক লৈ। বহুতেই বিভিন্ন সময়ত জানিব বিচাৰে যে চৰকাৰে কাক ফ্ৰী চিলিণ্ডাৰ দিব, কোনে পাব, কেতিয়া দিব। সবিশেষ আজিৰ এই বাতৰিটোত আপোনালোকে জানিব পাৰিব চৰকাৰী ফ্ৰী চিলিণ্ডাৰ কাক দিব, কেতিয়া দিয়া হ'ব। তো স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে যে ইয়াত উল্লেখ কৰা হৈছে বছৰেকত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেঞ্চিত পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই কথা ঘোষণা কৰিছে যে বছৰেকত 2টাকৈ ফ্ৰী চিলিণ্ডাৰ পাব, এটা নহয় 2টা ফ্ৰী চিলিণ্ডাৰ পাব, আৰু এই কথাটো 100% সঁচা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতিটো দিছে। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ চিলিণ্ডাৰ। এই চিলিণ্ডাৰ কেতিয়া পাব এইটোও জনাই দিছে। মাঘ বিহু আৰু দুৰ্গা পূজাৰ সময়ত চৰকাৰৰ তৰফৰ পৰা 2টা ফ্ৰী চিলিণ্ডাৰ
চিলিণ্ডাৰ লাভ কৰিব আৰু ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এই চিলিণ্ডাৰ পাব কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে আপোনাৰ তাত ৰন্ধন গেছৰ কাৰ্ড থাকিলে বা আপোনাৰ যদি চিলিণ্ডাৰৰ যিটো বুক থাকে সেইটো যদি আপুনি দেখুৱাব পাৰে লগে লগে চৰকাৰৰ তৰফৰ পৰা এই চিলিণ্ডাৰ পাব আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব বিপিএলৰ মানুহ হ'ব লাগিব চৰকাৰী কৰ্মচাৰী হ'লে নহ'ব যিসকল নেকি ধনী মানুহ সেইসকলে নাপায় বিপিএল অৰ্থাৎ ভেলু প্ৰপাৰ্টি লাইনৰ যি মানুহ আছে সেই মানুহে এই চৰকাৰী ৰন্ধন গেছ পাবলৈ সক্ষম হ'ব আৰু এই কথাটো 100% সঁচা বছৰকে দুটাকৈ চিলিণ্ডাৰ আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বছৰেকত দুটাকৈ চিলিণ্ডাৰ পাব চৰকাৰৰ তৰফৰ পৰা মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব এই চিলিণ্ডাৰ ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এই চিলিণ্ডাৰ লাভ কৰিব নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ প্ৰতিশ্ৰুতিটো দিয়া দেখা গৈছে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে শেষৰটো খবৰ আৰু এই খবৰটো হ'ল অৰুণোদয় আঁচনিক লৈ বহুতেই জানিব বিচাৰে যে অৰুণোদয় আঁচনিৰ টকা এপ্ৰিল মাহৰ 10 তাৰিখে দিব নেকি বা এপ্ৰিল মাহৰ 10 তাৰিখে দিলে কিমান টকা দিব 1250 টকা দিব নে 3000 টকা দিব এই বিষয়ে সবিশেষ জানিব পাৰিব 1250 টকা পাব নে 3000 টকা পাব নে এপ্ৰিল মাহৰ 10 তাৰিখে পাব এই তিনিটা ডাউটছ আপোনালোকৰ ক্লিয়াৰ হৈ যাব এই ভিডিঅ'টো চোৱাৰ পাছত গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এই কথাখিনি বুজিব আৰু শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এজনে চালে নহ'ব শ্বেয়াৰো কৰি দিব যাতে সকলোৱে চাব পাৰে যাতে সকলোৰে ডাউট ক্লিয়াৰ হ'ব পাৰে প্ৰথম কথাটো ইয়াত হয়তো আপোনালোকে স্ক্ৰীনত দেখা পাইছে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি 3000 টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটা বৃহৎ প্ৰতিশ্ৰুতি দিছে যে কেতিয়াও নোহোৱা প্ৰতিশ্ৰুতি এইটো আগতে কেতিয়াও হোৱা নাছিল আগতে অৰুণোদয় আঁচনি 1250 টকা দিয়া হৈছিল এতিয়া ডাইৰেক্ট 1250 টকাৰ পৰা আধাতকৈ বেছি টকা 3000 টকা আপোনালোকক মাহিলী দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন সঁচাই এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা হ'ব যিসকলে নেকি আগতে 1250 টকা পাইছিলে সেইসকলে এতিয়া 1250 টকা নাপায় 1250 টকাৰ পৰিৱৰ্তে 3000 টকা পাব এইটো 100% প্ৰতিশ্ৰুতি দ্বিতীয় কথাটো হ'ল বহুতে জানিব বিচাৰে যে অৰুণোদয় আঁচনিৰ টকা 10 এপ্ৰিল তাৰিখে দিব নে নাই যেহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকা দিয়ে ইয়াৰ উত্তৰটো হ'ব অৰুণোদয় আঁচনিৰ টকা 10 এপ্ৰিল তাৰিখে নিদিয়ে কাৰণ যেহেতু আপোনালোকক একেলগে 9000 টকা দি দিছিল সেই 9000 টকাতেই ৰাজ্য চৰকাৰে আপোনালোকক একেলগে 4 মাহৰ টকা অৰুণোদয় আঁচনিৰ নামত 1250 টকাকৈ 4 মাহৰ টকা আপোনালোকক 5000 হয় 4 মাহৰ 5000 টকা আৰু লগতে আপোনালোকক 4000 টকা চৰকাৰৰ তৰফৰ পৰা বোনাছ হিচাপে অৰুণোদয় আঁচনিৰ নামত আপোনালোকক দি দিছে সেইকাৰণে আপোনালোকে এপ্ৰিল মাহত চৰকাৰৰ তৰফৰ পৰা 10 তাৰিখে যি অৰুণোদয় আঁচনিৰ ধন পায় সেই 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায় কিন্তু পৰৱৰ্তী যেতিয়া দিয়ে অৰুণোদয় আঁচনি তেতিয়া এই 9000 4 মাহ যেতিয়া হৈ যাব 9000 টকা যে আপোনালোকক দিছিল 4 মাহ পাছত কিন্তু যেতিয়া পাইছিল তাৰ পৰা 4 মাহ পাছত আপোনালোকে অৰুণোদয় আঁচনি আকৌ পাব আৰু সেই তেতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ নামত 3000 টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব তেতিয়া আৰু 1250 টকা নাপায় ডাইৰেক্ট 3000 টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব এইটো 100% চিয়ৰ আৰু 10 এপ্ৰিল তাৰিখে অৰুণোদয় আঁচনি নাপায় অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে 1250 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি কৰা হৈছে এইটো 100% চিয়ৰ আৰু 10 তাৰিখে আপোনালোকৰ টকা নাপায় এইটো 100% চিয়ৰ ৰাজ্যৰ মহিলাসকলৰ বাবে আহিল এটা ভাল খবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সংকল্পই আনিছে ৰাজনৈতিক জোৱাৰ ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ প্ৰতিশ্ৰুতি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন অহা 5 বছৰত অসমৰ বহু উন্নয়নৰ কৰাৰ সংকল্প লৈছে বিজেপি চৰকাৰে 1250ৰ পৰা 3000 টকালৈ অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হৈছে ৰাজ্যৰ মহিলাসকলক মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ প্ৰতিশ্ৰুতি গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে লগতে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপুনি অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট